নমস্কাৰ, মই প্ৰহ্লাদ বৈশ্যাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰহ্লাদ ব্লগলৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই আছোঁ নাগালেণ্ডৰ ষ্টেট মিউজিয়ামত। চাওক, এয়া নাগালেণ্ডৰ ষ্টেট মিউজিয়ামৰ মেইন গেটখন, আৰু ইয়াৰ ভিতৰত কি কি বস্তু আছে মই সেইবিলাক দেখুৱাম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। ভিতৰত কি কি দেখিবলৈ পোৱা যায় গোটেইবোৰ আপোনালোকক দেখুৱাম। নাগালেণ্ডৰ এই ষ্টেট মিউজিয়ামটোত নাগাসকলৰ জীৱনীৰ কেনেকৈ সিহঁতে জীৱন নিৰ্বাহ কৰে তেনেকৈ বস্তুবিলাকৰ ওপৰত এই মিউজিয়ামটো বনোৱা হৈছে, আৰু তাত সেইবোৰ বস্তু দেখিবলৈ পোৱা যায়। নগাসকলৰ বস্ত্ৰবিলাক, নগাসকলৰ অলংকাৰ, নগাসকলৰ খোৱা খাদ্য, তাৰপিছত নগাসকলে কি কি অস্ত্ৰ ব্যৱহাৰ কৰে সেইবিলাক এই মিউজিয়ামটোত দেখিবলৈ পোৱা যায়। আৰু সেই মিউজিয়ামটো সেইটোৰ ওপৰতে তেনেকৈ বনাইছে। আৰু নগাসকলৰ এই মিউজিয়ামটো চাব আহিলে নগাসকলৰ জীৱন নিৰ্বাহৰ বিষয়ে জানিব পাৰিব আৰু বস্তুবিলাক চাব পাৰিব। চাওক, এয়া দা কটাৰী বনাই আছে এনেকৈ, আগতে নগাসকলে এনেকৈ নিজে বনাইছিলে। আৰু এয়া চাওক, নগাসকলৰ বস্ত্ৰ তেনেকৈ পিন্ধিছে, আৰু ইয়াত তেনেকৈ বেলেগ বেলেগ জাতিৰ বস্তুবিলাক ৰাখিছে। ইয়াতে নগাসকলৰ যিমান জাতি জনজাতি আছে, চাওক, এয়া মহিলাসকলে এনেকুৱাকৈ কাপোৰ বনায় নগাসকলৰ। এয়া চাওক, ড্ৰেছ এনেকুৱাকৈ বনাইছে। চাওক, এয়া গাহৰিৰ দাঁত, আৰু দাঁতেৰে এনেকৈ বনাইছে। চাওক, আৰু ইয়াতে জন্তুৰ হাড্ডিবোৰ আছে, এই যে গোল গোল দেখিছে, এইবোৰ হৈছে জীৱ জন্তু।
মাৰিবৰ কাৰণে পাহাৰত থকা এইবোৰেৰে এই যে দেখিছে এইবিলাক ৰাইফল 303 ৰাইফল আৰু তেনেকৈ বেলেগ ধৰণৰ ৰাইফল ৰাখিছে এয়া ধনুকাৰ আৰু এইবোৰ বস্তুৰে নগাসকলে পাহাৰত পোৱা কিছুমান হৰিণা তেনেকৈ বস্তু মানে